নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি দৈনন্দিন কাৰ্যসূচীৰ পৰা আঁতৰি কিনো কৰিলোঁ আহকচোন যাওঁ দেখাওঁ আপোনালোককো। এনেকৈয়ে মই বাঁহগাজ পিহি পেলাই খৰিচা প্ৰস্তুত কৰি থওঁ। এইটো টিঙে টিঙে ৰাখি থওঁ, যিহেতু মই ব্যৱসায় ভিত্তিত কৰোঁ, সেইটো কাৰণে মই বেছিকৈ ৰাখোঁ। আৰু এই খৰিচাখিনি এতিয়া মই চেপি মেলি আচাৰ প্ৰস্তুত কৰিম। এতিয়া এই পানী থাকিলে যিহেতু আচাৰ ভাল নহয়, সেইকাৰণে ইয়াৰ পৰা মই এইখিনি পানীখিনি উলিয়াই দিম চেপি পেলাই, আৰু এইখিনি মই আকৌ আচাৰ প্ৰস্তুত কৰিম। এইখিনি এনেকৈ চেপি লৈছোঁ, এইখিনি চাওকচোন কি ধুনীয়া হৈ আছে। এইখিনি চেপি ল'লোঁ ইমানখিনি। এতিয়া মই ইয়াত হালধি আৰু নিমখ মিক্স কৰি লগতে বি জলকীয়া এনেকৈ মিক্স কৰি ৰাখি থ'ম কিছুদিনলৈ, কমেও এসপ্তাহ 10 দিন ৰাখি থ'ম। মই এনেকৈ ভালদৰে মিক্স কৰি লওঁ, কৰি পেলাই ৰাখি থওঁ। যিহেতু এই সময়ত বাঁহগাজো নাপাওঁ আৰু ভোট জলকীয়া বা বি জলকীয়াও নাপাওঁ, সেইকাৰণে মই ছিজনতে মই ৰাখি থৈ দিওঁ, আৰু আন ছিজনত হ'লে মই বনাব পাৰোঁ। এনেকৈ ৰাখি আচাৰ প্ৰস্তুত কৰিবলৈ যিহেতু বহুতখিনি বাকী আছে, মই আজি ইমানতে এনেকৈয়ে সামৰিলোঁ। বাই বাই। গাঁও